হেল্ল' গাইজ, চাওকচোন এইটো আমাৰ পুখুৰী। এতিয়া মা আৰু আমাৰ খুৰা ছোৱালীজনী পুখুৰীত জাল টানিব লৈছে। চাওক, সেয়া জালখন মাৰিবলৈ ট্ৰাই কৰিছে মায়ে ফাৰ্ষ্ট টাইম। চাওক, সেয়া দেখিলে নে গাইজ, জালখন নপলিলে, তথাপিও মাছ কেইটামান বাৰু উঠিলে। চাওকচোন বাৰু কি মাছ উঠিলে, চিনি পাইছেনে আপোনালোকে কমেণ্ট কৰি জনাব দেই। চাওকচোন বাৰু, সৰু সৰুৱে হৈ আছে আমাৰ পুখুৰীৰ মাছখিনি, যিহেতু পানীও শুকাই গৈছে। লগত এয়া দেখিছেনে, এয়া চন্দা মাছখিনিও সৰু হৈ আছে, পুখুৰীটো পানী নথকা হৈছে এতিয়া। সেয়া আৰু এতিয়া হাতেৰে টানিব ধৰিছে জাল, মাৰিবতো নোৱাৰিলে। এখেতেও চাই আছে বাল্টিং লৈ পিনে কেতিয়া ডাঙৰ মাছ পাম বুলি। এয়া দেখিছেনে, এতিয়া জালখন এৰি পিনে হাতেৰে খেপিয়াব ধৰিব। চাব দেই, ডাঙৰ মাছ পাইছোঁ বুলি আমাক কৈছে। এতিয়া তিনিজনী লাগি গৈছে ডাঙৰ মাছ খেপিয়াম বুলি। এতিয়া পাব শেষত কোনটো চাব আপোনালোকে। এয়া দেখিছেনে কিমান ডাঙৰ মাছ এজনী পাইছে মায়ে। এয়া দেখিছে, ডাঙৰ মাছ পাইছোঁ বুলি বেলেগ ফূৰ্তি, আৰু এইকেইটাই আজি মাছ পালে। আৰু এই ডাঙৰজনী অকণমান হাতেৰে ধৰিলে মায়ে, আৰু বাকীকেইটা মাছ এৰি দিলে। আৰু যিহেতু সৰু হৈ আছে, পুখুৰীটো পানী নাইকিয়া হৈছে, দেখিছে আপোনালোকে। পুখুৰীটো শুকাই মেলি অৱস্থাই নাই, পানীও নাই, মাছখিনিও সৰু হৈ আছে। সেয়া আৰু ৰাতি খাবলৈ বিলাহী কেইটামানো মায়ে চাবলৈ কৈছে। এয়া দেখিছেনে, বিলাহীও কেঁচা হৈ আছে। সেয়া মায়ে কৈছে তাতে দুটামান পকি আছে, যা লৈ আহ বুলি। সেয়া চাইছোঁ, এই দেখিছে দুটামান পকি আছে মাজত, সেয়া ছিঙি খাব লাগিব ৰাতি সাঁজলৈ। আৰু মাছকেইটা মায়ে কাটি বাচি আছে, চাওঁগৈ বলক। এইকেইটা আজি ৰাতি সাঁজলৈ ধুনীয়া হৈ যাব আৰু খাবলৈ। এয়া মাক কাটি বাচি দিছে। আৰু এতিয়া দেখিছেনে, এইকেইটাই আজি মাছ পালোঁ। আৰু কেইটামান থৈ দিছে, এতিয়া ভাজিছে মায়ে পিঁয়াজ আৰু